হেল্ল' ষ্টুডেণ্ট, যোৱাকালি অৰ্থাৎ 10 এপ্ৰিল 2026 তাৰিখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে সকলোলৈ মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পাছতে তোমালোকৰ নেক্সট ষ্টেপটো HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব লাগিব। তোমালোকৰ চিলেক্টেড ষ্ট্ৰীম মতে কোনে কোনটো ষ্ট্ৰীম চইচ কৰিবা, কিন্তু তাৰ বাবে তোমালোক জানা যে ডাইৰেক্ট কলেজত গ'লে এডমিশ্যন নহ'ব আৰু এডমিশ্যনৰ বাবে তোমালোকে ইয়াত স্ক্ৰীনত যিটো দেখা পাইছা দৰ্পণ পৰ্টেলত অনলাইন কৰিব লাগিব, যিটো SSERBৰ পৰ্টেল হয়। তোমালোকে মেক্সিমাম ইয়াত 5খন কলেজত এপ্লাই কৰিব পাৰিবা, একেখন ডিষ্ট্ৰিক্টৰ বা বিভিন্ন ডিষ্ট্ৰিক্টৰ মুঠতে 5খন কলেজত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এনেদৰে 5খন কলেজত এপ্লাই কৰাৰ পিছত তোমালোকৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজৰ মতে কলেজখনৰ যিটো কাট অফ মাৰ্কৰ ভিতৰত সোমাব যদি পাৰে তেতিয়াহ'লে তোমালৈ ৰিকুৱেষ্ট পঠাব আৰু সেই ৰিকুৱেষ্টটো তুমি একচেপ্ট কৰিব লাগিব। এতিয়া মই সবিশেষ তোমালোকক ভিডিঅ'টো জনাব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল এপ্লাই কৰিবৰ বাবে ডকুমেণ্ট কি লাগিব। তো তোমালোকে মনত ৰাখিবা যে দৰ্পণ পৰ্টেলৰ জৰিয়তে যিকোনো কলেজত এডমিশ্যনৰ বাবে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে লাগিব এডমিট কাৰ্ড, তাৰপিছতে তোমালোকৰ যিখন মাৰ্কশ্বিট হয়তো তোমালোকে পোৱা নাই, গতিকে তোমালোকে যিটো ডাউনলোড কৰিছা বা স্ক্ৰীনশ্বটটো দিলেও হ'ব। আৰু তাৰপিছতে লাগিব কাষ্ট চাৰ্টিফিকেট, নেক্সট লাগিব ইনকাম চাৰ্টিফিকেট। অৱশ্যে যোৱা বছৰ ইনকাম চাৰ্টিফিকেটৰ বদলি ৰেচন কাৰ্ড দিলেও হৈছিলে, হয়তো এবাৰো সেইটো ভাল থাকিব। আৰু শেষত থাকিব PRCটো অপশ্যনেল হয়, এইটো নহ'লেও হয়, কিন্তু তোমালোকক জনাই থওঁ যে পাৰিলে তোমালোকে উলিয়াই থ'বা, ইন ফিউচাৰত এইটো তোমালোকৰ কামত লাগিব। তো এই 5টা ডকুমেণ্টৰ থ্ৰুৱেদি তোমালোকে অল টোটেল 5খন কলেজত এডমিশ্যনৰ বাবে অনলাইন কৰিব পাৰিবা। আৰু ইয়াৰ বাবে দৰ্পণ পৰ্টেলটো খুলি দিছে 12 তাৰিখৰ পৰা 22 তাৰিখলৈ, অৰ্থাৎ 12 এপ্ৰিলৰ পৰা 22 তাৰিখলৈ মুঠ 10 দিন তোমালোকক সময় দিছে। এই 10 দিনৰ ভিতৰতে তোমালোকে এপ্লাই কৰিবলৈ পাৰিবা। আৰু কোনোবাই যদি ভাবিছা বিহু খাই এপ্লাই কৰিম, সেইটো নকৰিবা, পাৰিলে যিমান সোনকালে পাৰা এপ্লাই কৰি দিবা। আৰু যেতিয়া তোমালোকে 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত এই 10 দিনৰ ভিতৰত এপ্লাই কৰিবা, তাৰপিছত 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত প্ৰত্যেক কলেজতে এখন প্ৰভিজনেল লিষ্ট উলিয়াব। আৰু সেই লিষ্টখন তোমালোকে দৰ্পণ পৰ্টেলতে যিটো লগ ইন কৰোঁতে তোমালোকে যিটো পাছৱৰ্ড দিছিলা সেইটো দি চাব পাৰিবা। তাৰপিছত প্ৰত্যেকখন কলেজতে 25 তাৰিখ অৰ্থাৎ 25 এপ্ৰিলত মেৰিট লিষ্ট ওলাব। আৰু এই মেৰিট লিষ্টখন 25 এপ্ৰিলৰ পৰা 8 মে'লৈকে ভেলিড থাকিব। তোমালোকৰ ইয়াত কৰিবলগীয়া কামটো হৈছে যেতিয়া মেৰিট লিষ্টখন ওলাব তাৰপিছতে কলেজে তোমালৈ ৰিকুৱেষ্ট পঠাব আৰু সেই ৰিকুৱেষ্টটো তোমালোকে একচেপ্ট কৰিব লাগিব 8 তাৰিখৰ ভিতৰতে। তোমালোকে ভালকৈ চইচ কৰি ল'বা যে কোনখন কলেজত তুমি এডমিশ্যন ল'লে তোমাৰ সুবিধা হ'ব। তো সেইমতে তুমি কৰিবা, হয়তো তুমি 3খনতো পাই যাব পাৰা বা 5খনতো পাই যাব পাৰা বা এখনতো হয়তো পাব পাৰা, সেইটো বেলেগ কথা। মুঠতে তোমাৰ চইচ মতে তুমি য'ত ইচ্ছা কৰা সেইটো মতে এডমিশ্যনৰ বাবে তুমি যিটো ৰিকুৱেষ্ট আহিব কলেজৰ পৰা তাক তুমি একচেপ্ট কৰিব লাগিব। নিশ্চয় তোমালোকৰ কথাখিনি ক্লিয়াৰ হয়। মই আকৌ কৈ দিছোঁ যে দৰ্পণ পৰ্টেলত যিকোনো কলেজত এডমিশ্যনৰ বাবে তোমালোকে এপ্লাই কৰিবলৈ টাইম দিছে 12 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ, মুঠ 10 দিন সময় দিছে। এই 10 দিনৰ ভিতৰতে তোমালোকে মুঠ 5খন কলেজত এডমিশ্যনৰ বাবে অনলাইন কৰিব লাগিব। আৰু 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত প্ৰত্যেক কলেজে তেওঁলোকে প্ৰভিজনেল লিষ্ট প্ৰিপেয়াৰ কৰিব, সেইটোখিনি তোমালোকে চাব পাৰিবা। নেক্সট 25 তাৰিখে মেৰিট লিষ্টখন ওলাব আৰু 25 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত কলেজে তোমালৈ তুমি যদি চিলেক্ট হৈছা বা সেই কলেজত এডমিশ্যন ল'বৰ বাবে তুমি কাট অফ মাৰ্কৰ ভিতৰত সোমাব পাৰিছা, তেতিয়া তোমালৈ ৰিকুৱেষ্ট পঠাব আৰু তুমি সেই ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব। ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত ইমানখিনিয়ে। ইয়াৰ পাছৰ ভিডিঅ'টোত দৰ্পণ পৰ্টেলৰ বাবে তোমালোকে কেনেকৈ অনলাইন কৰিব লাগিব সেই বিষয়ে মই নেক্সট ভিডিঅ'টোত আগবঢ়াম। মোবাইলতে ইচ্ছা কৰিলে তোমালোকে কৰিব পাৰিবা, মই প্ৰচেছটো দেখাই দিম সম্পূৰ্ণৰূপে। অৱশ্যে ইমানখিনি ৰিস্ক ল'ব নালাগে, পাৰিলে ওচৰৰ যিকোনো কম্পিউটাৰ দোকানত গৈ এপ্লাই কৰিব পাৰিবা। তো সেইখিনি কৰিলে তোমালোকৰ কাৰণে ভাল হ'ব। আশা কৰোঁ সকলোৱে নিজৰ চিলেক্টেড কলেজত ছিট পাবা। শুভেচ্ছা থাকিল। তো